নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ দৰবাৰ এটা বিশেষ দৰবাৰ কাৰণ আজি আমি আমাৰ এই ষ্টুডিঅত এই দৰবাৰত অংশ ল'বলৈ আছে এগৰাকী বিশেষ ব্যক্তি তেখেত হৈছে অসমত নহয় ভাৰতবৰ্ষত বিজেপিৰ অন্যতম প্ৰতিষ্ঠাতা বৰ্তমান সময়ত তেখেতে ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব তেখেতে বহন কৰি আছে আমাৰ সৈতে আছে দলৰ এজন জ্যেষ্ঠ নেতা ৰাজনীতিক ৰমেন ডেকা ডেকা ডাঙৰীয়া মই পুনতে আপোনাক স্বাগতম জনাইছোঁ আজি প্ৰথমখনত আপোনাক আদৰণি জনাইছোঁ আমাৰ NKTV ষ্টুডিঅ'লৈ আপুনি আহিছে মোৰ প্ৰথম কথা এইটো যে আপুনি বিজেপিৰ প্ৰতিষ্ঠাতাসকলৰ ভিতৰত এজন অন্যতম আছিলে আপুনি সুদীৰ্ঘ আপোনাৰ এটা ৰাজনৈতিক জীৱন আছে দুবাৰকৈ সাংসদ হৈছে সদায় সক্ৰিয় ৰাজনীতিৰ মাজত আছে আজি আপুনি এখন ৰাজ্যৰ ৰাজ্যপাল হ'ল ৰাজ্যপাল হোৱাৰ লগে লগে পদমৰ্যাদা আছে আপোনাৰ প্ৰট'কল আছে গতিকে আপুনি এটা গণ্ডিৰ মাজত সোমাবলগীয়া হ'ল যেনেকৈ নহওক গতিকে আপোনাৰ সেই আগৰ জীৱন আৰু আজিৰ যিটো জীৱন কেনেকুৱা পাৰ্থক্য আপুনি অনুভৱ কৰিছে চাওক যেতিয়া মই সংসদত আছিলোঁ বা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বা সম্পাদক হিচাপে আছিলোঁ তেতিয়া আমি যথেষ্ট লোকৰ মাজত আছিলোঁ সেইটো এটা আনন্দ বেলেগ আৰু ৰাজ্যপাল হিচাপে এটা প্ৰট'কলৰ মাজত থাকিব লাগে মানুহৰ লগত অলপ সম্বন্ধটো কমি যায় কিন্তু তথাপিতো মই ছত্তীশগড়ৰ অলিয়ে গলিয়ে ঘূৰিছোঁ অনুষ্ঠান প্ৰতিষ্ঠানত গৈছোঁ আৰু ছত্তীশগড়ৰ ৰাইজৰ কাৰণে যি কৰিব পাৰোঁ সেইধৰণৰ কৰিছোঁ এজন ৰাজ্যপাল হিচাপেও বহু কাম কৰিব পৰা থাকে বিশেষকৈ শিক্ষা জগতত বহুত কথা থাকে শিক্ষা জগতৰ লগত আমি জড়িত আছোঁ বিশেষকৈ হায়াৰ এডুকেশ্যনটো আৰু আন প্ৰায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যি গভৰ্ণৰ কনফাৰেন্স আছিল আমাৰ প্ৰেচিডেণ্ট আছিলে হোম মিনিষ্টাৰ আছিলে তেওঁলোকে এটা 20টা পইণ্টৰ এটা গাইডলাইন দিছে যি 20টা ডেভেলপমেণ্ট পইণ্ট আছে সেই পইণ্টকেইটাৰ ওপৰত যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি কোৱা হয় যেনেকৈ টিবি মুক্ত ভাৰত 25ত এক পেৰ মা পে আৰু এটা খুব কমন মানে কথা কৈছোঁ যে আমাৰ অলিয়ে গলিয়ে ভিখাৰীবোৰ দিবাংগ মানুহবোৰ ঘূৰি থাকে সেইসকলক কমিউনিটি এৱাৰনেছ কৰি মন্দিৰ হওক মছজিদ হওক বা গীৰ্জা হওক বা সামাজিক অনুষ্ঠানত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিবলৈ এটা কমিউনিটি এৱাৰনেছ কৰাৰ কাৰণে এটা কেম্পেইন এই কেম্পেইনটো বহুত মহত্ব আছে আৰু এইবিলাক আমি কৰিবলৈ চেষ্টা কৰিছোঁ ড্ৰাগছ মুক্ত মানে মই সেই কথালৈ আহিম আপোনাৰ কিন্তু আপুনি কৈছে সেইটো এটা বেলেগ এটা আনন্দ আছিলে এইটো এটা বেলেগ এটা আনন্দ গতিকে আপুনি কিন্তু আপুনি জনতাৰ লগত প্ৰত্যক্ষ সম্পৰ্কত আপোনাৰ হেৰাব যিজন ৰাজ্যপাল হোৱাৰ লগে লগে নহয় জানো দে আপুনি সুদীৰ্ঘকাল ধৰি অসমত বিজেপিৰ প্ৰতিষ্ঠাতা গতিকে সেইবিলাক মই কথা পাতিম আপুনি কেনেকৈ আৰম্ভ কৰিছিল কি কথা কিন্তু এতিয়া আপোনাৰ ছত্তীশগড়ৰ নিচিনা এখন ৰাজ্য যিখন ৰাজ্য আপোনাৰ জনজাতি প্ৰধান এখন ৰাজ্য তাতে আপোনাৰ আমি ইমান দিনে জানো এখন মধ্যপ্ৰদেশ হোৱা ফালৰি কাটি আহি এখন সুকীয়া ৰাজ্য আৰু তাত আপোনাৰ অলপ দাৰিদ্ৰপীড়িত এখন ৰাজ্য বুলি আমি শুনি থাকোঁ মাওবাদীৰ এখন এলেকা মাওবাদীৰ সংঘৰ্ষ অনবৰত সংবাদ মাধ্যমে শিৰোনাম দখল কৰে আপুনি কেনেকৈ লৈছে তাত আইন শৃংখলাৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ কি দেখিছে আপুনি তাত নাই তাত আইন শৃংখলাৰ পৰিস্থিতি নাই এইটো হ'ল নক্সাল প্ৰব্লেমটো আছে আৰু এইখন এখন যুৱ ষ্টেট 25 বছৰ হৈছে গতিকে ইয়াং ষ্টেট ইমাৰ্জিং ষ্টেটছ এইখন এখন ইমাৰ্জিং ষ্টেটছ মিনাৰেলি ৰিচ ষ্টেট নক্সাল প্ৰব্লেমো কেন্দ্ৰীয় চৰকাৰে 2026ৰ ভিতৰত এইটো প্ৰব্লেম সমস্যা সমাধান কৰিম বুলি কৈছে সেইকাৰণে এতিয়া যি আমাৰ ফ'ৰ্চ জাংগলত গৈ আছে নক্সালসকলৰ লগত এনকাউণ্টাৰ হৈছে আজি ৰাতিপুৱাও এটা এনকাউণ্টাৰ হৈছে আৰু তাত কেইজনমান নক্সাল নিহত হৈছে গতিকে মই ভাবোঁ তাত যিসকল জনজাতিৰ লোক আছিল যিসকলক ফ'ৰ্চ কৰিছিলে নক্সালসকলে তেওঁলোকৰ ভয়ত আছিলে এতিয়া তেওঁলোকে চৰকাৰৰ যিবোৰ উন্নয়নমূলক কাম আছে সেই কামৰ সোৱাদটো পাইছে আৰু সেই কামৰ সোৱাদটো পোৱাৰ লগে লগে তেওঁলোকে এটা মেইন ষ্ট্ৰীম যি মানুহৰ এটা থাকে ষ্ট্ৰীম থাকে মেইন ষ্ট্ৰীম থাকে সেই মেইন ষ্ট্ৰীমৰ লগত তেওঁলোক আহিছে আৰু ট্ৰাইবেল মানুহবিলাকে যিবিলাক ছেল্ফ হেল্প গ্ৰুপ আছে বহুত কাম কৰিছে মই নিজে বহুকেইজনী ছোৱালী লগ পাইছোঁ গিৰিয়েক স্বামীক ঢুকোৱাৰ পাছত কাম কৰিছে আৰু প্ৰায় মাহত 40,000 50,000 কাম কৰিছে গতিকে এই নক্সাল পীড়িত তেওঁৰ হাজবেণ্ড নক্সালে মাৰিছে অলপতে এখন
জিলাত এইটো হৈছে গতিকে মই ভাবোঁ যে নক্সাল সমস্যাটো সমাধান হ'ব আৰু ছত্তীশগড় উইল মাৰ্চ টু এ ডেভেলপ ষ্টেট না মই আৰু এটা কথা জানো আপুনি ৰায়পুৰ যেতিয়া আছে ৰায়পুৰ সম্ভৱতঃ বিশ্বৰ একমাত্ৰ কেপিটেল যিখন সকলো ধৰণৰ অত্যাধুনিক সা সুবিধাৰে সংযুক্ত আৰু মই এনেকৈ শুনিছোঁ তাত IIT NIT IIM সকলোবিলাক আছে নহয় জানো ৰায়পুৰ আৰু ৰায়পুৰ খুব ধুনীয়াকৈ বনাইছে বুলি শুনিছোঁ শিক্ষা ক্ষেত্ৰত ৰায়পুৰত এটা হাব হ'বলৈ গৈ আছে কাৰণ ৰায়পুৰত যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে সেই জিঅ'গ্ৰাফিকেল লোকেশ্যনটো হৈছে পশ্চিমবংগৰ পৰাও খুব ওচৰত বৰ্ডাৰত ঝাৰখণ্ডৰ পৰা বৰ্ডাৰত ওচৰত উৰিষ্যাৰ পৰা আছে তেলেংগানা আছে মহাৰাষ্ট্ৰ আছে মধ্যপ্ৰদেশ আছে গতিকে তাত জিঅ'গ্ৰাফিকেল লোকেশ্যনটো খুব হেৰি আৰু যথেষ্ট ইউনিভাৰ্চিটি আছে IIT আছে IIIT আছে মেডিকেল কলেজ আছে এইমছ আছে এইমছখন এখন সুন্দৰ এইমছ তাত মই নিজেও ট্ৰিটমেণ্ট কৰিছোঁ দাঁতৰ ট্ৰিটমেণ্ট কৰিছোঁ মোৰ দুজন বন্ধু গৈছিলে তাত ট্ৰিটমেণ্ট কৰাই দিছোঁ আৰু তাত যিটো কেঞ্চাৰৰ ট্ৰিটমেণ্ট হয় সেইটো এটা খুব ভাল হস্পিটেল আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তাত 44% ফৰেষ্ট কভাৰ আছে আচ্ছা ভাৰতবৰ্ষৰ একমাত্ৰ ৰাজ্য যিখন ৰাজ্যত 44% আছে জংগলে আৱৰা আৰু তাত যিটো বায়ুৰ কোৱালিটি এয়াৰ কোৱালিটি আজি যিবোৰ কৈ থাকে এয়াৰ কোৱালিটিটো বহুত ভাল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বাউল ষ্টেট বুলি কয় ৰাইচ বাউল বুলি কয় ৰাইচ বাউল অফ ইণ্ডিয়া বুলি কয় ৰাইচ বাউল অফ ইণ্ডিয়া বুলি কয় তাত ধানটো খুব ভাল হয় ধানত ছাবচিডিও আছে আৰু চাউলটো আমাৰ জহা চাউলৰ দৰে মানে সাধাৰণ যিটো চাউল তাত মানুহে ব্যৱহাৰ কৰে সেই চাউলটো জহা চাউলৰ দৰে গতিকে তেওঁলোকে খেতিত যথেষ্ট উন্নতি কৰিছে বিলাহী বহুত হয় বিলাসপুৰত বহুত বিলাহী হয় যিটো বিলাহী প্ৰায় ওচৰৰ ৰাজ্যবিলাকত যায় বেম্বু আছে বহুত বেম্বু আছে কিন্তু সিহঁতৰ বেম্বুটো সৰু বেম্বু গতিকে অসমৰ পৰাও বেম্বু যায় অসমৰ পৰাও বাঁহটো যিটো আমাৰ ডাঙৰ প্ৰজাতিৰ বাঁহ আছে জাতি বাঁহ বা ভুলুকা বাঁহ যিটো ফাৰ্নিচাৰ আদিত লাগে কিন্তু তাতো বেম্বু ফাৰ্নিচাৰৰ কাৰণে যি আছে বেম্বুৰ পৰা বহুত কাম চেল্ফ হেল্প গ্ৰুপবিলাকে কৰি আছে মিলেট মিছনত বহুত কাম কৰি আছে মিলেটত মানে তেওঁলোকৰ যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছে স্থানীয় যিবোৰ মিঠাই আছে সেই মিঠাইবোৰ বনায় আৰু মিলেটত বহুত কাম আছে আৰু আমাৰ অসমৰ বিশেষকৈ আমাৰ যি শুৱালকুছিত যি ধৰণে মুগাপাতৰ কাম হয় ঠিক একেধৰণে তাত কোচা চিল্কৰ বহুত কাম হয় কোচা চিল্কৰ বহুত কাম হয় আৰু ভাল কাম হয় গতিকে সেই এটা আৰু বাষ্টাৰ যিটো আপোনাৰ মেটেল লুৰ আইৰণ সেইটো এটা ফেমাছ নে বাষ্টাৰ সেইটো শিল্পটো নাই কাছৰটো বস্তুটো কৰে সেইটো এটা বেলেগ মই কৈ আছোঁ কিন্তু এই কোচা চিল্কৰ শাৰী হওক কোচা চিল্কৰ যি জেকেট হওক এইবোৰ খুব মানে ভাল ধৰণে তেওঁলোকে কৰে আৰু যিটো মাৰ্কেট সমগ্ৰ ভাৰতবৰ্ষত আছে আৰু আপুনি যিটো ক'লে কাঞ্চ মানে মেটেলৰ যিটো কৰে মেটেলৰ তেওঁলোকে ট্ৰাইবেলবিলাকে মানে জনজাতীয় লোকসকল বা আন শিল্পীসকলে মূৰ্তিবিলাক কৰে আৰু যিটো ছত্তীশগড়ৰ সাংস্কৃতিক ধৰোহৰৰ সাংস্কৃতিক এটা পৰম্পৰা আছে সেইবিলাকৰ চিম্বলিক মানে কামবোৰ কৰে সেইটো খুব ভাল কাম হয় অলপ কষ্ট বেছি এইকাৰণে হয়তো ইমান মাৰ্কেটিং হোৱা নাই কাৰণ সাধাৰণ মানুহে এইটো কিনিব নোৱাৰে মই তেওঁলোকক কৈছোঁ যে এনেকুৱা এটা কৰিব লাগে যিটো একেই বস্তুটো কম দামত মানুহে পায় মানে কোনো ডিজাইনাৰৰ লগত কথা পাতি আৰু এই কথাটো মোক আমাৰ মাননীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক যেতিয়া লগ পাইছিলোঁ কৈছিলে যে এইটো যদি কনভাৰ্ট অলপ কম দামত কৰিব পৰা যায় তেনেহ'লে কমন মানুহে এইটো কিনিব আৰু আপোনাৰ আমি যিখন ৰাজ্য আপোনাৰ দাৰিদ্ৰ পীড়িত বুলি কোৱা হয় আৰু দাৰিদ্ৰ পীড়িত আপুনি কি ভাবে যে নক্সাল মুভমেণ্টটো তাত ইমান গা কৰি উঠাৰ সেই ছত্তীশগড় আপোনাৰ ছত্তীশগড় ঝাৰখণ্ড সেই এলেকাটোত নক্সালে খুব বেয়াকৈ পাইছে বা মাওবাদীসকলে আপুনি কি ভাবে কিহৰ কাৰণে তাত এনেকুৱা ধৰণৰ উত্থান ক'ৰবাত তেওঁলোক বঞ্চিত হৈ আছে ক'ৰবাত নিষ্পেষিত হৈ আছে জনজাতিসকল নে সেইকাৰণে সুবিধা ল'ব পাৰিছে নক্সালবিলাকে ভয়তে মানুহবিলাকৰ নক্সাল হৈছে এইটো এটা ষ্ট্ৰেটেজিকেলি মানে আপুনি ক'ব লাগিব যে জিঅ'গ্ৰাফিকেল যিটো চিটুৱেশ্যন আছে সেই চিটুৱেশ্যনটোৰ কাৰণে নক্সালবিলাক পেনিট্ৰেট কৰিব পাৰিছে নৰ্থতে কওক মানে আছে কি কয় ঝাৰখণ্ড আছে উত্তৰাখণ্ড আছে এইবিলাকৰ পৰা উৰিষ্যা আছে মানে ইন ৰাফলি মই কৈছোঁ নহয় আৰু তলত তেলেংগানা আছে চাউথত গতিকে এইবিলাকত আছে গতিকে তেওঁলোকে যেতিয়া
তেলেংগানা আৰু উৰিষ্যা ঝাৰখণ্ডৰ পৰা পুছ কৰে ফ'ৰ্চে তেতিয়া তেওঁলোকে ইয়াত আহি মানে আশ্ৰয় লয় আৰু ইয়াৰ মানুহক ভয়ভীত কৰে এইকাৰণে কৰিব পাৰে যে ইয়াত জংঘল বহুত আছে তেওঁলোকৰ এটা সুবিধা হয় জংঘলৰ মাজত থাকে আৰু যিসকল আদিবাসী জংঘলত আছে তেওঁলোকে ভয় খায় কাৰণ তেওঁলোকৰ মেইন ষ্ট্ৰীমৰ লগত যোগাযোগ নাই ইয়াৰ আগত যিটো এনকাউণ্টাৰ হৈ গৈছিলে য'ত মানে আমাৰ আইডিৰে হেনিছ ক্ৰাইম কৰিলে যি মানে বহুত জোৱান আমাৰ ঢুকালে তাত মোবাইল টাৱাৰ নাই মোবাইল টাৱাৰ নাই মানে যিটো মোবাইল গাড়ীত লৈ যোৱা মোবাইল টাৱাৰ নাই গতিকে তাতো মোবাইল টাৱাৰ বহাব দিয়া নাই এইবোৰ টেকন'লজি গৈ নোপোৱাৰ কাৰণে তেওঁলোকে অলপ বেছি সুবিধা পাইছে যদি টেকন'লজিটো গৈ পায় আৰু টেকন'লজিটো গৈ পোৱাৰ কাৰণে আমাৰ চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে তেতিয়াহ'লে নিশ্চয় এইটো টেকন'লজি উইল হেল্প দ্য ফ'ৰ্চ মানে ফ'ৰ্চক তেওঁলোকে সহায় কৰিব আৰু সেই ফ'ৰ্চে নিশ্চয় এইটো ছাকচেছ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰো এই বিষয়ত ছিৰিয়াছ আছে আৰু ছত্তীশগড় চৰকাৰো এই বিষয়ত ছিৰিয়াছ আছে এতিয়া আপুনি এখন ৰাজ্যৰ এনেকুৱা এখন ৰাজ্যৰ ৰাজ্যপাল হৈছে যিখন ৰাজ্যত আপোনাৰ মিনাৰেলছৰ যথেষ্ট আছে বুলি শুনিছিলোঁ আপোনাৰ ষ্টীল প্ৰডাকশ্যন খুব আছে তাত এনেকুৱা তাৰপিছত ৰাজ্যখন দাৰিদ্ৰপীড়িত মানে আপুনি ৰাজ্যপাল হিচাপে নিজাববীয়াকৈ কিবা মানে কৰ্মসূচী ল'ব পাৰে নোৱাৰে আপোনালোকে চাওক তাত মিনাৰেল যিটো ৰিচ আছে এইটো এক্সপ্ল'ৰ কৰি আছে মই যোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীকো কৈছোঁ আৰু কেন্দ্ৰৰ মন্ত্ৰীসকলকো কৈছোঁ যে এটা ইনভেষ্টমেণ্ট ছামিট পাতিব লাগে যিটো ছামিটত আহিব অলৰেডি বহু ইনভেষ্টমেণ্ট তাত আহি আছে অলপতে কিমান 1000 crore মেমৰেণ্ডাম ছাইন কৰিছে এখন ইমাৰ্জিং ষ্টেট হিচাপে বহুত ডেভেলপ হ'ব আৰু তাৰ জিঅ'গ্ৰাফিকেল যিটো পজিশ্যন আছে সেইটো এডভান্টেজেছ আছে নাগপুৰ 5 ঘণ্টা 6 ঘণ্টাত পায় কলিকতা পায় গতিকে তাত যিটো প্ৰডাকশ্যন যদি যিসকলে কৰিব সেই প্ৰডাকশ্যনটো মাৰ্কেটিং কৰিবৰ কাৰণে এটা ষ্ট্ৰেটেজিকেলি সুবিধাজনক ঠাইত আছে গতিকে তেলেংগানাক লৈ আপোনাৰ কিছু ছত্তীশগড়ক লৈ আপোনাৰ কিছু সপোন আছে আপোনাৰ নাই ছত্তীশগড়ক মই তেওঁলোকক কৈছোঁ যে মই এটা ফেচিলিটেটৰ গভৰ্ণৰৰ যিটো পজিশ্যন সেইটো পজিশ্যন হৈছে এটা ফেচিলিটেটৰ হিচাপে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত মই যিটো এটা যোগাযোগ কৰি দিব লাগে যোগসূত্ৰ কৰি দিব লাগে সেইটোত মই ফেচিলিটেটৰ আছোঁ তাত দুটা মই স্কোপ দেখিছোঁ ইনভেষ্টমেণ্ট আহিব পাৰে আৰু 2 নম্বৰ এখন এডুকেশ্যনেল হাব হ'ব পাৰে আৰু যিহেতু আজি আমাৰ 140 crore জনসংখ্যা আছে এই জনসংখ্যাক কেটাৰ কৰিবলৈ চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয় বা হেল্থ ছেক্টৰত যিবোৰ আছে সেইবোৰ সম্ভৱ নহয় গতিকে প্ৰাইভেট প্লেয়াৰ্ছৰ এটা ৰুল আছে আৰু সেইকাৰণে মই কৈছোঁ যে প্ৰাইভেট প্লেয়াৰ্ছক আমি মাতিব লাগিব প্ৰাইভেট প্লেয়াৰ্ছক কৰিব কিন্তু তাত এটা কথা আছে মোৰ এটা ৰাইডাৰ আছে মই সেইটো প্ৰাইভেট ইউনিভাৰ্চিটিসকলক কৈছোঁ যে এইটো ব্যৱসায় বুলি ভাবিব নালাগিব এডুকেশ্যন ছেক্টৰ হেল্থ ছেক্টৰ আপোনালোকে ব্যৱসায় কৰক ব্ৰেক ইভেনত কৰক অলপ লাভ কৰক কিন্তু এইটো একেবাৰে কমাৰ্চিয়েল প্ৰপ'জিশ্যনত লৈ যাব নালাগে এই কথাটো মই কিন্তু বাৰম্বাৰ কৈছোঁ গতিকে প্ৰাইভেট প্লেয়াৰ্ছত মানে নিশ্চয় এটা ৰোল আছে আৰু তেওঁলোক নিশ্চয় যেতিয়া সুবিধা পাব তেওঁলোক আহিব মই আপোনাৰ পৰা আপুনি যিহেতু বিজেপিৰ সমগ্ৰ অসম নহয় দেশৰে এজন অন্যতম প্ৰতিষ্ঠাপক গতিকে সেই সময়ৰ দিনৰ কথা আহিম তাৰ আগতে আপোনাৰ অকণমান শৈশৱ যৌৱন সেই সময়খিনি জানিলোঁ আপোনাৰ জন্ম শুৱালকুছিত মই জানাম মোৰ জন্ম শুৱালকুছিত স্কুলীয়া এডুকেশ্যন কিছু কৰিলোঁ তাৰপিছত মই গুৱাহাটীত কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত মই কোৰ্টৰ সদস্য আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৰ্টৰ সদস্য আছিলোঁ 1974 চনৰ জুলাই মাহত মই ভাৰতীয় জনসংঘত জইন কৰিছিলোঁ তাৰপিছত জৰুৰীকালীন অৱস্থা হৈছিলে আৰু এই অৱস্থাত মই আত্মগোপন কৰি আছিলোঁ আৰু সেইটো সময়ত আপোনালোকে মানে আত্মগোপন কৰি থাকিব লাগিব মই আত্মগোপন কৰি আছিলোঁ আচ্ছা কিমান দিন থাকিবলগীয়া হ'ল আপুনি মই 2-3 মাহমান আত্মগোপন কৰিছিলোঁ তাৰপিছত মোক পুলিচে গম পালে মই আছিলোঁ সেইটো এটা বেলেগ চেপ্টাৰ তাৰপিছত এইটো পুলিচে আমাক বহুত নিৰ্যাতন কৰিছে আৰু তাৰপিছতো আমি এই যিসকল বাহিৰত আছিলোঁ আমি এটা কাম কৰি আছিলোঁ সত্যাগ্ৰহ কৰিছে আমাৰ লগৰে 3জনে আমি পইচা উঠাইছিলোঁ পইচা উঠাই যিসকল ইমাৰ্জেঞ্চিত জেলত গৈছিলে তেওঁলোকৰ পৰিয়ালক আমি সহায় কৰিছিলোঁ নাম মাত্ৰ এনেকুৱা আমাৰ লগত বহুকেইজন আছে আজি এজনৰ নাম ক'লে আন এজনৰ নাম ৰৈ যাব গতিকে মই নাম ক'ব খোজা নাই আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত থকা বহুকেইজন ব্যক্তিয়ে সেই সময়ত আজি হয়তো তেওঁলোক আমাৰ মাজত নাই জেলত গৈছে বেংকৰ চাকৰি লোভ ত্যাগ কৰিও সত্যাগ্ৰহ কৰিছে এনে ব্যক্তি মানে আছিলে আৰু
সীমিত হ'ব পাৰে কিন্তু আমি অসমত এটা আন্দোলন গঢ়ি তুলিছিলোঁ আভ্যন্তৰীণ যিটো ভূমিগত আন্দোলন আৰু সেই আন্দোলনটো ৭৭ চনলৈ চলি আছিল আৰু ৭৭ চনত যেতিয়া নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আমাৰ লোকতান্ত্ৰিক যুৱ মৰ্চা কৰিছিলে আৰু তাত মই সভাপতি আছিলোঁ গোটেই অসমত আৰু আমি সেই নিৰ্বাচনটো আমি কৰিছিলোঁ ৰেণুকা দেৱী বৰকটকী গুৱাহাটীৰ পৰা জিকিছিলে মই প্ৰপ'জাৰ আছিলোঁ ডক্টৰ তাৰিণী বৰুৱা আছিল আচ্ছা ৰেণুকা দেৱী বৰকটকী যেতিয়া অসম গুৱাহাটীৰ সাংসদ আছিলে আপুনি প্ৰপ'জাৰ আছিল মই প্ৰপ'জাৰ আছিলোঁ মই নাছিলে তেতিয়া আমি 4জন মানুহ তেওঁৰ লগত নমিনেশ্যন পেপাৰ দিব গৈছোঁ আচ্ছা মই জানিব খুজিছোঁ আপুনি ৰাজনীতিৰ ফালে কেনেকৈ ঢাল খালে মানে আপুনি কলেজীয়া শিক্ষা ক'ত ল'লে গুৱাহাটীত কলেজীয়া আৰু গুৱাহাটীত শিক্ষা ল'লোঁ গুৱাহাটীৰ পিছত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মই সাধাৰণ সম্পাদক আছিলোঁ আচ্ছা অসমত তাৰপিছত জে পি মুভমেণ্টত আমি কাম কৰিছিলোঁ এটা ছ'চিয়েলিষ্ট পাৰ্টীৰ মানুহবিলাকে কাম কৰিছিলে আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মানুহবিলাকে জে পি মুভমেণ্টত কাম কৰিছিলে গতিকে আমি জে পি মুভমেণ্টত কাম কৰিছোঁ তাৰপিছত মুম্বাইত যিটো অধিৱেশন হৈছিলে সেই অধিৱেশনত আমি গৈছোঁ আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বহুত ডাঙৰ অধিৱেশন আছিলে সেই অধিৱেশনত গৈছিলোঁ তাৰপিছতে মোক মানে আমাৰ জনসংঘৰ সেই সময়ৰ সাধাৰণ সম্পাদক যে মই ক'লোঁ যে অলপ মেম্বাৰশ্বিপ কৰিব লাগে তেওঁ ক'লে তুমিয়ে মেম্বাৰ হোৱা মই তেতিয়া মেম্বাৰ হৈ গৈছোঁ জুলাই মাহত আৰু মেম্বাৰ হৈ মই জনসংঘত লাগিলোঁ আৰু ইণ্ডিভিন টাইম জনসংঘত মই বেছি সময় থকা নাই কাৰণ কিয় এবছৰ আছোঁ ধৰক তাৰপাছতেতো ইমাৰ্জেঞ্চি হৈ গ'ল মইতো তেতিয়া জাষ্ট গ্ৰেজুৱেশ্যন কৰি ওলাইছোঁ মাত্ৰ আৰু তাৰপিছততো কাহিনীটো বেলেগ হ'ল 77ত জনতা পাৰ্টীত আমি থাকিলোঁ জনতা পাৰ্টী ভাঙি গ'ল জনতা পাৰ্টী মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ যেতিয়া গোলাপ বৰবৰা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আছিলে আৰু ইয়াত মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ 77 পিছত 77ৰ পাছত 78ত জনতা পাৰ্টি থকালৈকে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সাধাৰণ সম্পাদক আৰু তাৰ পৰা ওলাই পাছত আপুনি বিজেপিলৈ মানে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু সেই সময়ত হোমেন বৰগোহাঁই নীলাচলত এটা এডিটৰিয়েল লিখিছিলে এডিটৰিয়েলটো মোৰ লগত এতিয়া নাই ধৰক লিখিছিলে যে জনসংঘৰ সেই সময়ৰ জেনেৰেল ছেক্ৰেটাৰী যিটো আমাৰ নানাজী দেশমুখ আছিলে জনতা পাৰ্টীত তেখেতে কাকো নাপাই মোক কৰা বুলি কৈছিলে মানে য়ং মানুহ এজনক কৈ দিছে কাৰণ সেই সময়ত বিশ্বগোস্বামী জেনেৰেল ছেক্ৰেটাৰী মই জেনেৰেল ছেক্ৰেটাৰী প্ৰণৱ গগৈ জেনেৰেল ছেক্ৰেটাৰী আমি 3জন গতিকে তেওঁলোকৰ তুলনাত মই য়ংগেষ্ট আছিলোঁ সেইটো 22 বছৰ 23 বছৰ হৈছে তেনেকৈ 78 চনত মই নিৰ্বাচন খেলিব নোৱাৰিলোঁ এইকাৰণে যে মোৰ তেতিয়া 25 বছৰ হোৱা নাই তেতিয়াও সোমাই গ'ল সেই সময়তে ভেংকায়া নাইডু প্ৰমোদ মহাজন এইবিলাক যিটো আমাৰ সমসাময়িক আছিলে তেওঁলোকে প্ৰথম MLA হৈ গ'ল যেতিয়া ৱেভ আছিলে জনতা ৱেভ কিন্তু মই জালুকবাৰীত খেলিম বুলি ভাবিছিলোঁ কিন্তু মোৰ যেতিয়া এজ নাই 25 বছৰলৈকে নিৰ্বাচন খেলিবলৈ হোৱা নাই কাৰণে মই খেলিব নোৱাৰিলোঁ কিন্তু তাৰপিছত যেতিয়া ডুৱেল মেম্বাৰশ্বিপৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ী আদবানীজী আৰু বিচাৰ পৰিবাৰে ঠিক কৰিলে যে এখন আমি এটা বেলেগ দল কৰিম ভাৰতীয় জনতা পাৰ্টী আৰু তাৰ কাৰণে 6 এপ্ৰিলটো ঠিক কৰা হৈছিল ফিৰোজ শ্বাহ কোটলাত আৰু অসমত পৰা 3জন মানুহ আমি গৈছিলোঁ আমি ইয়াত বহিলোঁ যে কোন কোন যাব তেতিয়া যোৱা বৰ দিগদাৰী আছাম মেইল বুলি এখন ট্ৰেইন আছিলে বাৰণীত সলাব লাগে বাৰণীৰ পৰাই আকৌ তালৈ যাব লাগে গতিকে আৰু তেতিয়া গাড়ী অহাই নাই মানে গাড়ীটো অলপ পাছতে আহিছে মানে কাঠৰ হৈ যাব লাগে শ্লিপাৰ ক্লাছ বহু কষ্ট কৰি আমি গ'লোঁ আৰু তাত ফিৰোজ শ্বাহ কোটলাত সেই সভাখন হ'ল আৰু সেই সভাখনতে লক্ষেশ্বৰ গোহাঁই আৰু কবীন্দ্ৰ প্ৰকাশক দায়িত্ব দিলে দায়িত্ব দিয়াৰ পিছত ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ আমি মুখৰি মেলোঁ মানে 3জন কোন কোন গৈছিল আপুনি আছিল লগত মই আছিলোঁ কবীন্দ্ৰ প্ৰকাশ তেখেত আৰু হৰিপদ দেৱ বুলি কৰিমগঞ্জৰ এজন আছিল আমি 3জন আছিলোঁ ব্ৰহ্মপুত্ৰ ভেলী বা আপুনি অকলে তাৰমানে একদম আপুনি বিজেপি লাইক ফুটা ইয়াত আপুনি বুলিছে প্ৰথম বিজেপি তাৰ পৰা আহি আমি প্ৰথম ইয়াত বংশীৰাজক আছিলে যি ফিজিক্সৰ HOD আছিলে তেখেতক আমি জিলাৰ সভাপতি পাতিছিলোঁ গুৱাহাটী জিলা পাতি আমি উজান বজাৰত প্ৰথমতে এটা এই যিখন চাহ দোকান আছে এটা তলত খুব সম্ভৱ তাৰ কোণৰ বিল্ডিংটোৰ ওপৰত এটা ঘৰত আমি অফিচ কৰিছিলোঁ তাৰপিছত আমি উজান বজাৰৰ যিটো মেইন অফিচ বহুদিনলৈ থাকিল আমি তালৈ ভাড়াত গৈছিলোঁ কাৰণ সেইটো আপোনাৰ এসময়ত RSSৰো আছিল তাত অফিচে RSSৰ এইফালে আছিল যিটো জোৰপুখুৰীৰ ফালে যোৱা
কাৰণ মই নৰেন্দ্ৰ মোদীক মই তাত লগ পোৱা মনত আছে তেখেত RSSৰ প্ৰচাৰ আছিলে তেতিয়া তাত আছিল আমি তেতিয়া তেওঁক গৈ জয়শ্ৰী কুটিৰত আছিল জয়শ্ৰী তেতিয়া তেওঁক নৰেন্দ্ৰ মোদীক মানে এখন খাটিয়াত বহি থকা অৱস্থাত আমি তেতিয়া আমি কেইটামান সাংবাদিক লগ পোৱাৰ কথা মনত আছে জয়শ্ৰী কুটিৰত আছিলে তাৰ পৰা আমি 78ৰ পাছত খুব সম্ভৱ পল্টন বজাৰ আহিছোঁ 78 নে 80 মানত আমি পল্টন বজাৰ আহিছোঁ তাৰপিছত আপুনি সাংসদ হ'ল সম্ভৱ 2009 তাৰমানে আপুনি সেই ৰাজনীতিৰ যেতিয়া আপুনি প্ৰায় 30 বছৰ ৰখিবলৈ গ'ল 78 79 আপুনি ৰাজনীতিত ভৰি দিলে তাৰপিছত আপুনি প্ৰায় বহুদিন অপেক্ষা কৰিবলগীয়া হ'ল আৰু বিজেপিয়ে দেখিবলৈ পালোঁ যে ক্ৰমে ক্ৰমে আপোনালোকৰ নেতৃত্বত বিজেপি অসমত ক্ৰমাৎ খুপুনি পুতি সুদৃঢ় হৈ পৰিলে বিজেপিৰ ভেটি আৰু তাৰপিছত আপুনি সাংসদ হ'ল গতিকে আপুনি বিধানসভালৈ মন নেমেলি আপুনি সংসদলৈ যাবলৈ খুজিছিল নে কি হ'ল কথাটো নাই একচুৱেলি এনেকুৱা আছিলে মোৰ সময়তে মানে ভাৰতীয় জনতা পাৰ্টি ইয়াত খুপনি পিটিছে এইটো প্ৰচাৰ হোৱা নাই মই নিজৰ কথা নিজেই আজি ক'ব লাগিব মই যেতিয়া সভাপতি হ'লোঁ 2006 চনত মই ঠিক কৰিলোঁ যে দলটো নিব লাগিলে অসম গণ পৰিষদৰ লগত আমি এটা এডজাষ্টমেণ্ট কৰিব লাগিব আৰু সেই এডজাষ্টমেণ্ট কৰিবৰ কাৰণে মই আমাৰ হাইকমাণ্ডক এইটো কনভিন্স কৰালোঁ আৰু আমি সেইটো কৰাৰ ঠিক আগতেই ইয়াত হাফলঙত ডিমা হাছাওত আমি এলায়েন্স কৰিলোঁ আচ্ছা এটা হিল পাৰ্টিৰ লগত আৰু এলায়েন্স কৰি আমি তাত কাউন্সিল কৰিছোঁ সেই কথাটো বহুতে নাজানে যে আমি কাউন্সিলৰ পাৰ্ট আছিলোঁ 2006 চনতে বিজেপিয়ে 6-7 মানত ডিমা হাছাও পাৰ্বত্য জিলা পৰিষদত অংশীদাৰ হৈছিলে আমাৰ আছিলে কুলেন্দ্ৰ দাউলা গোপা বিজেপিৰ পৰা আছিলে তাৰপিছত 2000 এইটো আমি বহুত কথা বতৰা পাতিলোঁ কথা বতৰা পাতি আমাৰ চিট হ'ল সেই সময়ত মই সোণোৱাল ডাঙৰীয়াক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছিলোঁ যে আপুনি ডিব্ৰুগড় খেলিব নালাগে ডিব্ৰুগড় চিটটো আমাক দিয়ক আপুনি নৰ্থ লখিমপুৰ খেলক আপুনি নৰ্থ লখিমপুৰত জিকিব তেতিয়াহ'লে আমাৰ ষ্ট্ৰেংথটো আৰু বাঢ়িব তেখেতে কিন্তু এইটো খেলিলে আৰু সেইটো তাৰপিছত এইটো জানিলে মানে তেওঁ জিকিব নোৱাৰিলে আমাৰ সেই সময়ৰ যিটো মানে প্ৰভাৰী আছিল হৰেন্দ্ৰ প্ৰতাপ ডাঙৰীয়াই তেওঁক কৈছিলে যে আপুনি নৰ্থ লখিমপুৰ খেলক সুবিধা হ'ব টপ্পু জিকিলে জোচেফ টপ্পু এলায়েন্সত তেজপুৰত মই মঙলদৈত জিকিলোঁ গুৱাহাটীত বিজয়া চক্ৰৱৰ্তী বাইদেউ জিকিলে নগাঁৱত ৰাজেন গোহাঁই জিকিলে কবীন্দ্ৰ প্ৰকাশ জিকিলে আমি দুটাৰ পৰা আমি 4টা কৰিলোঁ আৰু সেইখন আমি গঠন কৰিলোঁ গতিকে এটা ব্ৰেক মোৰ সভাপতি কালত এটা খোপনি পুতিলোঁ তাৰপিছত 9ৰ পাছত যেতিয়া আমাৰ ইলেকশ্যন হ'ল 14ত আমি 7টা পালোঁ আপুনি বিজেপিৰ খুঁটি পুতিছিলে সেই বিজেপিটোৰ খুঁটিতে পাছত এখন ভেটি হ'ল আৰু ভেটিটো এখন চাদত পৰিণত আজি বিজেপি মানে খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত হৈ গ'ল গতিকে আপোনাৰ পৰা সেই জানি আছে আপুনি ক'লে যে আপোনাৰ দিনতেই প্ৰথম সংসদীয় নিৰ্বাচন জিকিলে তাৰপিছত আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আপুনি সংসদলৈ গ'ল কিন্তু আপুনি বিধানসভালৈ যাবলৈ চেষ্টা নকৰিলে নেকি কিহৰ কাৰণে আপুনি সংসদলৈ মন মেলিলে এটা কথা মই তাৰ আগতে ক্লিয়াৰ কৰিলোঁ মই খুঁটি পুতাৰ এজন হোতা আছিলোঁ মোৰ লগত আমাৰ মানুহে কাম কৰিছে আমাৰ বিচাৰধাৰাৰ মানুহে কাম কৰিছে সকলোৰে প্ৰচেষ্টাত ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িছে মই এটা নিমিত্ত আছিলোঁ কবীন্দ্ৰ দা এটা নিমিত্ত মানে আছিলে এনেকুৱা বহু ব্যক্তি আছিলে হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বহুত কণ্ট্ৰিবিউশ্যন আছে প্ৰবীণ বৰুৱাৰ আছে লক্ষেশ্বৰ গোহাঁই আছিলে এনেকুৱা বহু লোকৰ প্ৰচেষ্টাত আৰু বহুতে আমাৰ জীৱন দিছে মানে সেই সময়ত প্ৰচেষ্টাত এই দলটো আহিছে আৰু 16 চনত আমাৰ চৰকাৰ কৰিব সমৰ্থ হৈছে আপুনি যিটো কথা সুধিলে বিধানসভাত নগৈ আপুনি সংসদলৈকে মন মিলিলে প্ৰথমতে একচুৱেলি মই বহুদিন ধৰি নেশ্যনেল এক্সিকিউটিভত আছিলোঁ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত আছিলোঁ যে এই মানে আমি আদবানীজী বাজপেয়ীজী সুন্দৰ সিং ভাণ্ডাৰী কৈলাশপতি মিশ্ৰ পেয়াৰলাল খাণ্ডৱাল ডক্টৰ মুৰলী মনোহৰ যোশী সুষমাজী এইবিলাক নেতৃত্বৰ লগত কাম কৰিছিলোঁ সান্নিধ্যত আহিছিলোঁ গতিকে দিল্লীত মানে মই ভাবিলোঁ যে সাংসদত মানে হ'বলৈ সাংসদৰ কাৰণে মই 4টো চেষ্টা কৰিছিলোঁ 4ত মই টিকেট পোৱা নাই 9ত পালোঁ 9ত জিকিলোঁ 14ত জিকিলোঁ তাৰোপৰি মই ৰাষ্ট্ৰীয়
সম্পাদক আছিলোঁ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাষ্ট্ৰীয় সম্পাদক আছিলোঁ আৰু বহুদিন ধৰি মই নেশ্যনেল এক্সিকিউটিভত আছোঁ মানে আটাইতকৈ বেছি দিন কিজানি মই নেশ্যনেল এক্সিকিউটিভত আছোঁ আচ্ছা গতিকে আৰু মই নৰ্থ ইষ্ট কোঅৰ্ডিনেশ্যন কাউন্সিলৰ ছেক্ৰেটাৰী আছিলোঁ 93 to 95 ডক্টৰ যোগেশ মহন্ত সেই সময়ত প্ৰেচিডেণ্ট আছিল বিজেপি প্ৰেচিডেণ্ট মিজোৰামৰ ইউনিট আমি খুলিছিলোঁ মই আৰু বিমলাংশু ৰয় ত্ৰিপুৰাত আমি প্ৰায় গৈছিলোঁ মই আৰু কবীন্দ্ৰ দা আৰু সেই সময়ৰ ইয়াত থকা যিজন আমাৰ প্ৰভাৰী আছিল বংশীলাল সোণী আজি যদি উত্তৰ পূৰ্বাঞ্চলত আৰু বিশেষকৈ অসমত যদি ভাৰতীয় জনতা পাৰ্টি সুদৃঢ় কৰাত বংশীলাল সোণীৰ এক মানে দ্বিতীয় ৰোল আছে দ্বিতীয় ৰোল আছে তেওঁ গাঁৱৰ পৰা এতিয়াও বংশীলাল সোণীৰ যিসকল পুৰণি কাৰ্যকৰ্তা আছে তেওঁলোকে বংশীলাল সোণীৰ কথা কয় গতিকে দিল্লীত থাকিলোঁ গতিকে দিল্লীতহে মই বোলো তাৰপিছত মই যেতিয়া 19ত টিকেট পোৱা নাই মোক বহুতে 21ত মানে বিধায়কৰ কাৰণে নিৰ্বাচন খেলাৰ কথা কৈছিলে মই কৈছোঁ যে মই নিৰ্বাচন খেলিব মন আনকি এই 24ৰ টিকেট বিচৰাৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছিলে আপুনি দিল্লীত বহুত থাকিলে আমাৰ লগত কাম কৰক এইবাৰ 26ত আপুনি নিৰ্বাচন খেলক মানে ইয়াত বিধায়ক তেখেতে মোক কৈছিলে মই কৈছোঁ যে মই আৰু অসমত মানে বিধানসভাত মই যাবলৈ ইচ্ছা কৰা নাই আৰু মোৰ ষ্টেটমেণ্ট আছিল পাব্লিকলি মই যেতিয়া 2009 মোৰ সভাপতিটো শেষ হৈছিলে নৱেম্বৰ লাষ্টৰ পিনে 2009 মই তেতিয়া সাংসদ মই কৈছোঁ যে মই ৰাজ্যৰ ৰাজনীতিত ঘূৰি আহিবলৈ আৰু মই ইচ্ছা কৰা নাই আৰু সেইকাৰণে মই যিটো পাব্লিকলি কৈছিলোঁ সেই কথাটোত মই সদায় ষ্টেণ্ড কৰি আছিলোঁ আৰু সেইকাৰণে মই কেতিয়াও চেষ্টা কৰা নাই তাৰপাছত সভাপতি হ'বলৈ বা MLA খেলিবলৈ মই চেষ্টা কৰা নাই গতিকে আপুনি ৰাষ্ট্ৰীয় ৰাজনীতিত থাকি পেলাই ভাল পাইছিল ৰাজনীতিত থাকিলেও মাজত কিছুদিন নাছিলোঁ এইটো বেলেগ কথা কিন্তু মানে তাৰপিছত মোক মোদীজী আমাৰ বিচাৰধাৰাৰ সকলো মানুহে মোক ৰাজ্যপালৰ নিচিনা এটা দায়িত্ব দিলে যিটো মই সপোনতো ভবা নাই সাংসদ হ'ম বুলি মই ভাবিছোঁ মানে এনেকুৱা মানে মানুহে এটা ভুল নেৰেশ্যন দি থাকে যে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও মানে শাসনত আহিম বুলি ভবা নাই এইটো এটা ভুল নেৰেশ্যন কিছু মানুহে দিয়ে 1980 চনত যেতিয়া নৱেম্বৰ মাহত আমাৰ প্ৰথম মহাধিৱেশন হৈছিল তেতিয়া MC চাগলা ডাঙৰীয়াই কৈছিল অটল বিহাৰী বাজপেয়ী ইজ দ্য ফাইনেষ্ট জেণ্টলমেন ইনচাইড দি পাৰ্লিমেণ্ট এণ্ড আউটচাইড দি পাৰ্লিমেণ্ট এণ্ড হি ইজ গোয়িং টু বি দি নেক্সট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া সেইটো কৈছিলে আৰু আমি সদায় এটা মানে কৈ আছিলোঁ যে अगले बार अटल बिहारी अगले बार बारी अटल बिहारी আমি কৈ আছোঁ তাৰমানে আমি এটা সপোন দেখিছিলোঁ যে অটল বিহাৰী এদিন প্ৰাইম মিনিষ্টাৰ হ'ব এণ্ড বাই দি গ্ৰেচ অফ গড এণ্ড বাই দি পিপল উইচ অটল বিহাৰী বাজপেয়ী 3বাৰ প্ৰধানমন্ত্ৰী হ'ল গতিকে সেই এটা দেখি আছিলোঁ গতিকে এতিয়া বহুত মানুহে হয়তো কৈ থাকে অসমত ভবা নাছিলে এনেকুৱা কথা নহয় আমি ভাবিছিলোঁ এইটো সময় লাগিব এইটো বেলেগ কথা কিন্তু আমি ভাবিছোঁ যে এদিন আমাৰ হ'ব এতিয়া আপুনি যেতিয়া দল কৰিছিলে সেই সময়ত আপোনালোকে বিৰোধী আসন আছিলে তেতিয়া চৰকাৰ কৰোঁতে চৰকাৰ আছিল বেলেগৰ আপোনালোকে দল আৰু আপুনি আজি দেখিলে আপোনালোকৰ দলটোৱে আজি চৰকাৰ আসনত বহিলে আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ বৰ্তমান সামগ্ৰিকভাৱে বিৰোধীৰ যিটো ভূমিকা সমগ্ৰ দেশজুৰি কওক আপুনি কি অনুভৱ কৰে চাওক মই ৰাজনৈতিক কথাত মই আপুনি এজন ভেটাৰান এজন আপুনি যেনেকৈ নহওক ৰাজনীতিৰ মাজত জন্ম হৈ আজি এইখিনি পৰ্যায় পাইছে কিন্তু এটা সাংবিধানিক পোষ্টত থকাৰ পাছত কিছু দায়বদ্ধতা থাকে আৰু মানে ডেমক্ৰেচিত গণতন্ত্ৰত বিৰোধী পক্ষৰো এটা ৰোল আছে শাসক পক্ষৰো ৰোল আছে শাসক পক্ষৰ হ'ল ডেভেলপ কৰা বিৰোধী পক্ষৰ হ'ল কথা হ'ল তেওঁলোকে কি ধৰণে এই বিৰোধ কৰিব সেইটো জানিব লাগিব এতিয়া যিধৰণে হ'ব লাগে সেইধৰণে কথাবোৰ হৈ থকা নাই বুলি মই ভাবোঁ যিধৰণে হ'ব লাগে সেইধৰণে হোৱা নাই বুলি আমি আৰু আপুনি ক'লে আপুনি চৰকাৰ আপুনি দেখিলে আপুনি আপোনালোকৰ বিজেপিত আহিলে চৰকাৰ অসমত গঠন কৰিলে আৰু আপুনি দুবাৰকৈ সংসদত খুব সবলভাৱে আপুনি অসমক নেতৃত্ব কৰিছিল কাৰণ মই জানো আপুনি বিভিন্ন সংসদীয় সমিতিৰ মেম্বাৰ আছিলে গৃহ সমিতি সম্ভৱ আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ বিভিন্ন যিটো সংসদৰ ষ্টেণ্ডিং কমিটি সেইবিলাকৰ অভিজ্ঞতাৰ বিষয়ে ক'ব নেকি আপুনি বহুবিলাক কমিটিত গুৰু দায়িত্বত আছিল চাওক মই যেতিয়া সাংসদ আছিলোঁ মোৰ 0 আৱাৰ্ছ আপুনি চাব বহুত আছে মই প্ৰথম কৈছিলোঁ যে টাইম জোন অসমৰ কাৰণে বেলেগ কৰিব লাগে সুকীয়া টাইম জোন সেই সময়ত মই সেই সময়ত দুটা মোৰ ডিমাণ্ড আছিলে এটা আছিলে যে আমাৰ যদি নৰ্থ ইষ্টটো টাইম জোনটো বেলেগ কৰে তেনেহ'লে আমাৰ বহুত লাভ হ'ব
আৰু ভাৰতবৰ্ষৰো বহুত লাভ হ'ব কাৰণ কিয় টাইম জোনটো যদি চেঞ্জ হৈ যায় ইয়াৰ পৰা ৰাতিপুৱাই ফ্লাইট যাব কাৰণ ইয়াত আমাৰ সূৰ্য সোনকালে উদয় হয় আমাৰ খালি হেংগাৰ লাগে গতিকে ইয়াত বহুত এটা পাৱাৰ কমিটিৰ আমি সাংসদ হোৱাৰ আগত এটা পাৱাৰ ষ্টেণ্ডিং কমিটি আছে সেই ষ্টেণ্ডিং কমিটিটোত ডিটেইলছ আছিলে যে টাইম জোনটো চেঞ্জ হ'লে কি হ'ব উত্তৰ পূৰ্বৰ সেইটো প্ৰথম মই কৈছোঁ ইয়াৰ পাছত কোনোবা এজন সাংসদে এতিয়া কৈছে কিন্তু মই প্ৰথম মই তেতিয়া কৈছিলোঁ আৰু যেতিয়া এতিয়াও আপুনি বিচাৰে যে হ'ব লাগে মোৰ মতে হ'লে ভাল এতিয়া তেওঁলোকে চিন্তা কৰিব মোৰ মতে হ'লে টাইম জোনটো চেঞ্জ হ'লে অষ্ট্ৰেলিয়াত ইমান টাইম জোন বেলেগ টাইম আছে গতিকে এই টাইম জোনটোকে আমাক সহায় কৰিব ব্ৰিটিছসকলে এইটো কৰিছিলে না যে বাগান টাইম সেইটো এটা মানে আমি মানে মোৰ এটা কথা আছিলে আৰু মই কৈছিলোঁ এই যে আমাৰ মানে নদীবিলাকক মানে বহন ক্ষমতাটো বঢ়াব লাগিব এইটো মই পাৰ্লিয়ামেণ্টত মানে কৰিছে আপুনি মই আৰু নীৰজ শেখৰে প্ৰথম কৈছিলোঁ নীৰজ শেখৰ বালিয়াৰ MP আছিলে যে এনৰেগাৰ ফাণ্ডটো ফ্লাড ডেমেজ যিবিলাক বান্ধ থাকে অমুক থাকে সেইবোৰত মানে ৰিপেয়াৰিঙত খৰচ কৰিব লাগে আৰু ইৰোশ্যনটো ফ্লাডটো নহয় ইৰোশ্যনটো ডিছেষ্টাৰ মানে ঘোষণা কৰিব লাগে আচ্ছা গৰাখহনীয়াটো ডিজাষ্টাৰ মেনেজমেণ্টত সোমাব লাগে আৰু এইটো যে এটা নেশ্যনেল মানে হেৰি কেলামিটিজ সেই কেলামিটিজ হিচাপে ডিক্লেয়াৰ কৰিব লাগে কাৰণ আমি বহুত মাটি লছ কৰি আছোঁ আৰু ইৰোশ্যনটো এটা ইম্পৰ্টেণ্ট পাৰ্ট এই কথাটো মই পাৰ্লিয়ামেণ্টত প্ৰথম উঠাইছিলোঁ এনেকুৱা বহুত কথা আছিলে যিটো মই পাৰ্লিয়ামেণ্টত মানে উঠাইছিলোঁ আৰু আমাৰ যিটো মানে ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেম সেই ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেমটো জোৰ দিবলৈ কৈছিলোঁ ৰঙিয়া টু মুকক চেলেং যিটো বটগছ হ'ল মই মনমোহন সিং ডাঙৰীয়াক লগ কৰি মই মনমোহন সিং ডাঙৰীয়াক কনভিন্স কৰিছিলোঁ যে এইটো কমাৰ্চিয়েলি ভাইবলৰ কথা নহয় এইটো হ'ল ষ্ট্ৰেটেজিকেল পইণ্ট আছে এই ষ্ট্ৰেটেজিকেল পইণ্টটোৰ কাৰণে আপোনালোকে ৰেল লাইনটো বটগছ কৰিব লাগিব যদি ৱাৰ হয় তেনেহ'লে আপুনি মুভমেণ্ট কৰিব নোৱাৰিব কাৰণ তেতিয়া 2 লেন্স আছিলে তেতিয়া তেখেতক মই কৈছিলোঁ যে ব্ৰিটিছে এই লাইনটো এইকাৰণেই কৈছিলে ষ্ট্ৰেটেজিক পইণ্টৰ কাৰণে কাৰণ চাইনা আমাৰ ওচৰতে আছে আৰু সেই সময়তে 1200-1400 ক্ৰ'ৰ দি ৰঙিয়া টু মুকক চেলেং এইটো ৰেল লাইন মানে ৰেল লাইনটো কৰিছে আৰু ছেকেণ্ড এই যে 4 লাইনৰ কথাটো হৈছে সেইটো মোৰ পাৰ্লিয়ামেণ্টত আছে যে যেতিয়া এটা পেণ্টাগনৰ ৰিপৰ্ট আহিছিলে যে চাইনা আমাক আকৌ আক্ৰমণ কৰিব পাৰিব এইটো 14ৰ পাছত তেতিয়াও মই পাৰ্লিয়ামেণ্টত কৈছোঁ যে এই ৰিপৰ্টটো আছে আমাৰ 4 লাইনটো কৰিব লাগে কাৰণ আমাৰ অস্ত্ৰ শস্ত্ৰ মুভমেণ্ট কৰিব লাগিলে এই ৰাস্তাটো মানে বহল হ'ব লাগিব তেনেধৰণৰ কথাবোৰ মানে যিবোৰ কথা অসমৰ কাৰণে প্ৰযোজ্য আছিল সেইবোৰ কথাটো কৰিছোঁ সেই সময়ত ইমান ছ'চিয়েল মিডিয়া নাছিলে কাৰণে কিছু হয়তো প্ৰসাৰ হোৱা নাই কিন্তু পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত গ'লে পাৰ্লিয়ামেণ্ট গ'লে হ'ব আৰু এটা মই কথা কৈছিলোঁ মোক আমাৰ কলিতা সমাজৰ মানুহবিলাকে সদায় কৈ থাকিছিলে যে পাৰ্লিয়ামেণ্টত কলিতাসকলক ট্ৰাইবেল দিব লাগে বুলি উঠাব লাগে আজিলৈ কোনো উঠা নাই তেওঁলোক এবৰিজিন মানুহ হয় এনেকুৱা সেই কথাটো মই প্ৰথম পাৰ্লিয়ামেণ্টত উঠাইছোঁ যে কলিতাসকলকো যিহেতু তেওঁলোক ইণ্ডিজিনাছ মানুহ আৰু তেওঁলোকৰ লিপিটো আছে তেওঁলোকৰ সাজ পোছাক আছে যিটো ট্ৰাইবেল ল'বৰ কাৰণে যিটো আছে সেইকাৰণে তেখেতসকলো ট্ৰাইবেল এই কথাটো মই পাৰ্লিয়ামেণ্টত লোকসভাত প্ৰথম মানে উঠাইছোঁ এনে বহুত আছে আৰু মই বহু কমিটিত আছিলোঁ বহুত এক্সপিৰিয়েঞ্চ হৈছে সেইবোৰ ক'ব লাগিলে দীঘলীয়া হ'ব মই পাব্লিক একাউণ্টছ কমিটিত আছিলোঁ যেতিয়া 2G স্কেমটো হৈছিলে 2G সেই সময়ত বহুত ডাঙৰ মানুহক ইণ্টাৰোগেশ্যন কৰাত মই প্ৰত্যক্ষ আছিলোঁ তো তাৰোপৰি মই এক্সটাৰ্নেল এফেয়াৰ্ছত 2খন কমিটিত আছোঁ ষ্টেণ্ডিং কমিটিত আছিলোঁ মই এক্সটাৰ্নেল এফেয়াৰ্ছৰ কনচালটেটিভ কমিটিত আছিলোঁ ডোনাৰত আছিলোঁ মাইন্সত আছিলোঁ এষ্টিমেট কমিটিত আছোঁ
ৰেলত আছিলোঁ মই লগতে আপোনাৰ পৰা জানিব বিচাৰিম কাৰণ মই জানো আপুনি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ ছ'চাইটি আছে ইণ্ডো চাইনিজ এটা ফ্ৰেণ্ডশ্বিপ ছ'চাইটি সেইটোতো মই সেইকেইটা মেম্বাৰ সেই অভিজ্ঞতা ক'ব নেকি কেনেকুৱা ধৰণৰ কি ইণ্ডো চাইনাৰ মই চেয়াৰমেন আছিলোঁ ফ্ৰেণ্ডশ্বিপ আগতে মেম্বাৰ আছিলোঁ পাছত চেয়াৰমেন আছিলোঁ আমি এটা ডেলিগেশ্যন লৈ গৈছিলোঁ US পাৰ্লিমেণ্টাৰী কমিটি পাৰ্লিমেণ্ট মানে এইটো পাৰ্লিমেণ্টৰ বাহিৰত মানে বাহিৰত ইণ্ডো চাইনা ছ'চাইটি আচ্ছা তাত গৈছোঁ ভূটানৰ মই আছিলোঁ ইণ্ডো ইৰাক আছিলোঁ তাত গৈছোঁ মই কিউবাত গৈছোঁ ফাইডেল ক্ৰাষ্ট্ৰৰ যিটো ফিউনাৰেল হৈছিলে সেই ফিউনাৰেলত ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰি মই কিউবাত গৈছিলোঁ সেই ফিডেল ক্ৰাষ্ট্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত আপুনি উপস্থিত আছিল তাত হয় আৰু মেল পাৰ্লিমেণ্টেৰিয়ানৰ উইমেন্সৰ ভায়লেঞ্চত কি ৰুল হ'ব পাৰে যে উইমেন্সসকলৰ এম্পাৱাৰমেণ্ট আৰু ভায়লেঞ্চ হৈ থাকে এই এটা মেল পাৰ্লিমেণ্টেৰিয়ান এছ'চিয়েশ্যন আছিলে সেইটো মই ইণ্টাৰনেশ্যনেল মেম্বাৰ আছিলোঁ আৰু সেইটোৰ যিখন কনফাৰেঞ্চ পৰ্ট মেকৰেট হৈছিলে 12 মানত হৈছিলে খুব সম্ভৱ সেইখনত মই গৈছোঁ সেইখনত মই পাৰ্টিচিপেট কৰিছোঁ জাপানৰ টকিঅ'ত ইউনিফিকেশ্যন থট সেইটো মোৰ ছাবজেক্ট আছিলে একচুৱেলি মোৰ ফ্ৰেণ্ড এগৰাকী ক'লে যে তুমি এটা পেপাৰ দি দিয়া আৰু তোমাক মাতিলে যদি মাতে তুমি যাবা ভাল পাবা তাৰপিছত মই তাত সেই পেপাৰখন দিছিলোঁ আৰু পেপাৰখন একচেপ্ট হোৱাৰ পাছত তাত মই সেই ইউনিফিকেশ্যন থটৰ ওপৰত মই তাত এটা ভাষণ দিবলৈ গৈছিলোঁ মানে টকিঅ'ত বিজেপিৰ এতিয়া যিটো উগ্ৰ হিন্দুত্ববাদী যিটো ধাৰা আৰু আপোনালোকে যেতিয়া আহিছিলে যে এটা আপোনালোকে তেতিয়াও সেইটো এটা ধাৰণা আছিল যে হিন্দুত্ববাদী এটা সংগঠনৰ এয়া কেনেকুৱা পাৰ্থক্য কি হয় আৰু বিজেপি আৰ এছৰ সম্পৰ্ক এই কি ক'ব বিচাৰিব নাই চাওক হিন্দুত্বৰ কথাটো সুপ্ৰিম কোৰ্টে এইটো ক্লিয়াৰলি ভাৰ্ডিক্ট দি দিছে হিন্দুত্বৰ ওপৰত যিসকল মানুহে হিন্দুত্বৰ ওপৰত এতিয়া কৈ থাকে তেওঁলোকে গোটেই সামগ্ৰিকভাৱে এই কথাটো বেলেগ ধৰণে লৈ যায় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহায়তে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হৈছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু আজি ভাৰতীয় জনতা পাৰ্টিও তেখেতসকলৰ যিটো বিচাৰধাৰা বা সেই এটা সংযোগ সেই সংযোগ আজিও অব্যাহত আছে আৰু অব্যাহত থাকিব আৰু আপুনি যিটো ক'লে যে আপুনি আৰ এছ এছৰ বিচাৰধাৰা এতিয়া বহুতে ক'ব যে বিজেপি আৰ এছ এছৰ সম্পৰ্ক নাই কিন্তু বিজেপিটো আৰ এছ এছৰ ধ্যান ধাৰণাৰ ওপৰতে প্ৰতিষ্ঠিত নাই এই সম্পৰ্কত আৰু মই বেছি নকওঁ মানে আচ্ছা এতিয়া আপুনি কওক যে আপুনি আপোনাৰ ৰাজনীতিত এতিয়া আপুনি বহুতৰ সান্নিধ্যত আহিলে আপুনি অটল বিহাৰী বাজপেয়ী বা লালকৃষ্ণ আদৱানী তেওঁলোকৰ লগত একেলগে কাম কৰা আপোনাৰ অভিজ্ঞতা আছে আপোনাৰ নিজৰ কোনোবা আদৰ্শ ব্যক্তি আছিল নেকি ৰাজনীতিত চাওক মই অটল বিহাৰী বাজপেয়ীদেউ খুব সৰুৰ পৰা তেখেতক মই শ্ৰদ্ধা কৰিছিলোঁ কাৰণ সেই সময়ত আমি তেখেতৰ কথাবোৰ পঢ়িছিলোঁ গতিকে তেখেতৰ মানে মই খুব শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ যিটো ৰাজনৈতিক চিন্তাধাৰা সেই চিন্তাধাৰাতে মই চলি থাকোঁ মানে কি কণ্ট্ৰভাৰ্চি নোহোৱাকৈ যাতে ৰাজনীতিটো থাকে মানুহৰ মনৰ চব মোৰ কংগ্ৰেছত বহুত বন্ধু আছে CPMতো বন্ধু আছে হেমেন দাই মোক খুব ভাল পায় হেমেন দাস ডাঙৰীয়াই মোক ইণ্টাৰভিউ কেতিয়াবা ভাল হ'লে তেখেতে কয় যে তোৰ ইণ্টাৰভিউটো ভাল হৈছে গতিকে এটা সম্পৰ্ক আছিল ইমাৰ্জেঞ্চিৰ সময়তো আমি হেমেন দাৰ লগত মানে যেতিয়া লগ পাছত যেতিয়া ছাপোৰ্ট কৰিছে আমি প্ৰায় একেলগে কাম কৰিছোঁ কংগ্ৰেছৰো বহু মানুহৰ লগত মোৰ বন্ধুত্ব আছে কিৰিপ চলিয়া মই একেলগে পঢ়া একেলগে নিৰ্বাচন খেলিছোঁ আজিও আমাৰ মাজত এটা বন্ধুত্ব আছে গতিকে আমি সেই ধাৰাটোত আছিলোঁ যে আমাৰ আইডিঅলজিকেল ডিফাৰেঞ্চ থাকিব পাৰে মনৰ কোনো ডিফাৰেঞ্চ নাই মই যেতিয়া পাৰ্লিমেণ্টত আছিলোঁ আজি আৰু নামবোৰ নকওঁ সকলো দলৰ মানে সদস্য সাংসদৰ লগত মোৰ এটা ভাল ৰিলেশ্যন আছে মই এবাৰ কেৰালাত ফুৰিব গৈছিলোঁ পৰিয়াল লৈ মোক মানে ভাবিছিলে তেওঁলোকে CPMৰ মই চাৰ্কিট হাউচত আছিলোঁ CPMৰ সাংসদ বুলি ভাবিছিলে মোক সুধিলে যে ফ্ৰম হুইচ পাৰ্টি ইউ ইলেক্টেড ভঙা ইংলিছ কয় মানে মই কৈছোঁ আই এম ফ্ৰম BJP তেওঁ ক'লে যে আপোনাৰতো এইটো সম্পদ আছিলে কেৰালাৰ মানে সাংসদ LEPৰ সাংসদ কৈছে তেখেতে বুক কৰিছে মই কৈছোঁ হি ইজ মাই ফ্ৰেণ্ড গতিকে আমি কৰিছোঁ আজিও সেইটো ওপৰত আছে তলত কিছুমান হয়তো কাজিয়া পেচাল থাকিব পাৰে কিন্তু বেছিভাগ ক্ষেত্ৰত নাই আৰু অসমততো নাছিলেই বুলি মই ভাবোঁ আপোনাৰ আদৰ্শ ৰাজনীতিক আৰু মানে কোনোবা কাৰোবাৰ আদৱানীজী আছে ডক্টৰ মুৰলী মনোহৰ যোশী আছে আদৱানীজী আমাক প্ৰথম দিনাই কৈছিলে
বহুত নেশ্যনেল এক্সিকিউটিভত আমি গৈছিলোঁ তেতিয়া আমি সেই সময়ত আৰু পাজামা পাঞ্জাবী পিন্ধে কৈছে যে আমাৰ এই পাজামা পাঞ্জাবীটো বহুত বগা আছে ইয়াত কোনো মানে চিয়াঁহীৰ দাগ লাগিব নালাগে গতিকে পৰিষ্কাৰ থাকিব লাগে আজি আদবানীজী কিমান বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত আছে এটা পৰিষ্কাৰ জীৱন আছে অটল বিহাৰী বাজপেয়ীৰ এটা পৰিষ্কাৰ জীৱন আছে ডক্টৰ মুৰলী মনোহৰ যোশীৰ এটা পৰিষ্কাৰ জীৱন আছে কুশাৱাহ ঠাকৰে তেওঁ 2 নে 3 যোৰ কাপোৰ আছিল নিজে ইস্ত্ৰি কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ নেশ্যনেল প্ৰেচিডেণ্ট আছে গতিকে সেইসকল আদৰ্শ পুৰুষৰ কাৰণে ৰাজনীতিটো চলি আছে আৰু ভাল মানুহ সকলো ঠাইতে আছে বুলি মই ভাবোঁ এতিয়া আপুনি যিটো আশা বা যিটো কল্পনা কৰি আমি বিজেপিত সোমাইছিলে বিজেপিয়ে যে সমগ্ৰ ভাৰত জুৰি বিস্তৃতি লাভ কৰিলে আপুনি বিজেপিৰ সমগ্ৰ উত্থান দেখিলে আৰু দুটাকৈ টাৰ্ম আপুনি সাংসদ আছিলে সংসদত আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাৰপাছত দলে আপোনাক বঞ্চিত কৰিছিলে 2019ত সেই কথালৈ মনত তেতিয়া অলপ তিক্ত হৈছিল খুব হৈছিল নাই নাই একো হোৱা নাই দল কাৰণ আমি দলত বহুবাৰ টিকেটেই পোৱা নাই মইতো বহুত আগতে টিকেট পাব লাগে মইতো পোৱা নাই মই যিবিলাকে ইয়াত আগতে টিকেট পাইছে সেইসকলক ময়ে মেম্বাৰ কৰিছোঁ আজি নাম আৰু মই ক'ব খোজা নাই বহু কেইজনক মই মেম্বাৰশ্বিপত চহী কৰিছোঁ যিসকল সাংসদ হৈছিলে সাংসদৰো মই কৈছোঁ ইভিন ইন্দ্ৰমণি বৰাদেউক মই মেম্বাৰ কৰিছোঁ আৰু ইন্দ্ৰমণি বৰাদেউ এইটো কথা মিটিঙত কৈছে যে ৰমেন দাহঁতে মোক মেম্বাৰ কৰিছে আচ্ছা গতিকে এনেকুৱা আৰু মই বাকী কেইজনৰ কথা নকওঁ মানে গতিকে আমি সকলোকে মেম্বাৰ কৰিছোঁ গতিকে আমাক দিয়া নাই সেইটোলৈ কথা নাই 14 দিয়া নাই মইতো সদায় কৈছিলোঁ যে মই এটা গ্ৰেচফুল এক্সিট বিচাৰিছিলোঁ আৰু সেইটো ক'বৰ কাৰণে মোৰ মানে কোনো লাজ নাই বহুত মানুহে কয় ৰমেন ডেকা এইটো কিয় কথা কৈছে ৰাজনীতি কৰিছোঁ এটা আশা আছে ৰাজনীতি নকৰিতো বেলেগ কৰিলোঁ মই যেতিয়া কৰ্মীবিলাক আহে কোনোবাই যদি কয় মই এইটো টিকেট বিচাৰিছোঁ মই কৈছোঁ ইউ হেভ এভৰি ৰাইট টু চিট দ্য টিকেট কাৰণ তুমি ৰাজনীতি কিয় কৰিছা ৰাজনীতি কৰাৰ মানে হ'ল যে পাৱাৰটো হাতত আহিব লাগিব পাৱাৰ আহিলে জনসাধাৰণক আপুনি সেৱা কৰিব আপোনাৰ যিটো আইডিয়া আছে আইডিয়া অফ ডেভেলপমেণ্ট সেইটো সেৱা কৰাৰ কাৰণে এটা মাধ্যম গতিকে পাৱাৰটো লাগিব নহ'লেতো আমি বেলেগ কাম কৰিব পাৰিলোঁ সংঘ কৰিব পাৰিলোঁ বিশ্ব হিন্দু পৰিষদ কৰিব পাৰিলোঁ বেলেগ কাম কৰিব পাৰিলোঁ যিহেতু ৰাজনীতিত আছোঁ এটা আশা আছে মই এই কথাটো আপোনালোকৰ টিভিটো কৈছোঁ যে সাংবাদিকক মই সদায় কৈছিলোঁ যে মোক এটা গ্ৰেচফুল এক্সিট দিয়ক আই উইল বি ভেৰি ছেটিছফাইড এটা কণ্টেণ্ট হ'ব এনেকুৱা মই মানে ভাবিছিলোঁ যিহেতু মই ইমান দিন কাম কৰিছোঁ গতিকে দলে মোৰ কথা দলে ভাবিলে যে সাংসদ ডেকাক নিদিওঁ যিহেতু তেওঁৰ এটা এক্সপিৰিয়েঞ্চ আছে বা কিবা এটা যি নিশ্চয় ভাবিছে ভাবি মোদী ডাঙৰীয়া আৰু আমাৰ দল আৰু আমাৰ বিচাৰধাৰা লোকসকলে মোক এটা ৰাজ্যপালৰ নিচিনা পদবী দিছে অসমত মই 8মগৰাকী ৰাজ্যপাল গতিকে বহুদিনৰ পাছত এটা টাৰ্ণ আহে অসমত যিহেতু খুব কম সংখ্যক ৰাজ্যপাল হয় গতিকে মই ইয়াৰ কাৰণে কৃতজ্ঞ কিন্তু 2019 আপুনি দুখ পাইছিল মনত দুখ পাইছিল আপুনি যেতিয়া আপুনি চিটিং MP আৰু আপুনি একদম যোগ্য আপোনাৰ কোনো এলিগেশ্যন নাই তাৰপাছত আপোনাৰ টিকেট বঞ্চিত কৰিলে টিকেটৰ পাছত মই একো দুখ এইকাৰণে পোৱা নাই 19ৰ পাছত কোভিডে হ'ল মই 3বাৰ কোভিডত মানে ভুগিলোঁ আৰু বাই দি গ্ৰেচ অফ গড মই মানে ছাৰ্ভাইভ কৰিলোঁ তেতিয়াই মই কৈছোঁ যে মোৰ কোনো খুব মানে নাই আৰু তাৰপাছতো মই কেবিনেট ৰেংকত থাকিলোঁৱে ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগত 21ৰ পৰা 24 গভৰ্ণৰ হোৱালৈকে মই থাকিলোঁ কেবিনেট ৰেংকত আছিলোঁ এটা বছৰ নাই আৰু সেইটো বছৰটো কোভিডত গৈছে গতিকে তেনেকুৱা মানে কোনো ফিল কৰা নাই মানে আৰু আপোনাৰ এতিয়া এনেকুৱা এটা অভিযোগ থাকে আপোনাৰ প্ৰায় এনেকুৱা এটা অভিযোগ আহে যে যিটো দল আপোনালোকে প্ৰতিষ্ঠা কৰিছিলে যিটো বিচাৰধাৰাৰে আপুনি দল প্ৰতিষ্ঠা কৰিছিলে পৰৱৰ্তী সময়ছোৱাত দেখা গ'ল যে আমদানি কৰা নেতাৰে ভৰি পৰিলে দলটো বিভিন্ন ঠাইত কংগ্ৰেছৰ পৰা আহিলে হয়তো এতিয়া সেই কথাটোৱে ক'ৰবাত যিসকল পুৰণা আপোনালোকৰ নিচিনা কৰ্মীয়ে তেওঁলোকক ক'ৰবাত ক্ষুণ্ণ কৰিছিল বা বিচাৰধাৰা সলনি হৈ গ'ল নে একে থাকিলে এই সম্পৰ্কত মই একো নক'ম মানে এনেই আপোনালোকে মোক তেতিয়াহ'লে আৰু এটা কথা কওক মানে আপোনালোকে যেতিয়া আপুনি দলৰ কাৰণে কাম কৰিছে তেতিয়া কিমান প্ৰত্যাহ্বান আছিল কাৰণ চৰকাৰ আপোনাৰ চৰকাৰ বিৰোধী আছিলে কেনেকুৱা প্ৰত্যাহ্বানৰ মাজত আপোনাৰ প্ৰত্যাহ্বানটো মই দুটা প্ৰত্যাহ্বান কওঁ শদিয়াত যেতিয়া আমি কমিটি কৰিবলৈ গৈছিলোঁ পালিত বৰা মই আৰু গোলোক ডেকা ডুমডুমাৰ 8 ঘণ্টা লাগিছিলে 8 ঘণ্টা তেতিয়া লাগে আৰু শদিয়াত গৈ আমি ইউনিটটো কৈছোঁ মানে কিমান কষ্ট সেইটো প্ৰত্যাহ্বান আপুনি মানে ভাবক ইয়াৰ পৰা যাব লাগিব ডুমডুমা গ'লোঁ শদিয়া গ'লোঁ এই কথাটো আৰু এটা প্ৰত্যাহ্বান আমি এবাৰ মাজুলীত গৈছোঁ হিৰণ্য দত্ত মই আৰু দুলাল শৰ্মা
গোটেই ৰাতি আমাৰ ফেৰীখন ফচি গৈছে তেতিয়া নাই কোনো কি কয় মোবাইল নাই ৰেস্কিউ কৰা নাই ৰেস্কিউ ৰাতিপুৱা কৈছে এই বতাহত আমি 3জন কপি আছোঁ মানে হিৰণ্যদাৰ জিপচিত আমি 2জন বহি আছোঁ আৰু বাকী দুলাল পাছত বহিছে চিকিউৰিটিটো আছে গোটেই ৰাতিটো তাত বহি আছোঁ গতিকে এনে প্ৰত্যাহ্বানৰ মাজত আমি কাম কৰিছোঁ চাৰ্কিট হাউচ আমাক নিদিয়ে গতিকে আমি কাৰোবাৰ ঘৰত থাকি কাৰোবাৰ সৰু হোটেলত থাকি মানে আমি কৰিছোঁ প্ৰবীণ বৰা আৰু মই যেতিয়া ডিব্ৰুগড়ত যাওঁ এটা প্ৰদীপ ভাৰুকাৰ ৰাজা গেষ্ট হাউচ আছিলে তাত একোৱেই নাই তাত আমি থাকি কি ধৰণে কৰিছোঁ সেই সময়ৰ ডিব্ৰুগড় তিনিচুকীয়াৰ নেতৃবৃন্দে জানে গতিকে প্ৰত্যাহ্বান বহুত আছিলে পইচা দিব নোখোজে কোনেও পইচা উঠোৱাটো কিমান টান কাম আছিলে সেই প্ৰত্যাহ্বানৰ মাজত কংগ্ৰেছৰ দৰে এটা দল যিটো দলে সমগ্ৰ মানে ভাৰতবৰ্ষ পঞ্চায়তৰ পৰা ৰাষ্ট্ৰপতিলৈ আছিলে সেই সময়ত পাৰ্টি কৰাটো ইমান সহজ নাছিল কিন্তু 93 চনত ভাৰতীয় জনতা পাৰ্টীয়ে গুৱাহাটী মিউনিচিপালিটিত 10টা জিকিবলৈ সক্ষম হৈছে তেতিয়া মই দলৰ স্পোক্সমেন আৰু নৰ্থ ইষ্ট কোঅৰ্ডিনেশ্যন কাউন্সিলৰ মই ছেক্ৰেটাৰী সেই সময়ত মাছ নে গছ কৰিছিলে গছ খুব সম্ভৱ গোটেই দেৱকান্ত বৰুৱা হীৰেণ গোহাঁই হোমেনগড় গোহাঁই শৰৎ সিংহ বৰুৱা আমাৰ ৰাধা গোবিন্দ বৰুৱাৰ কোনোবা এজন পুত্ৰ এনেকুৱা অজিত ভূঞা এই সকলোবোৰ মানুহে গছ এটাও জিকিব পৰা নাছিল গতিকে এটাও জিকিব নাছিল গতিকে আমাৰ যিটো আইডিঅলজি আছিলে সেই আইডিঅলজিটো নিশ্চয় মানুহে একচেপ্ট কৰিছিলে সেইটো গুৱাহাটী মহানগৰত 10টা সেই সময়ত জিকা আচৰিত কথা অনাগত ভৱিষ্যতলৈ বিজেপিৰ এই বিচাৰধাৰাই চলি থাকিব নেকি আপুনি কি ভাবে অনাগত ভৱিষ্যতৰ কথা ক'ব নোৱাৰোঁ কিন্তু মানে 29লৈতো কোনো নাই 29 এতিয়া বহুত দূৰত আছে গতিকে এতিয়া কোৱা কথা নাই মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰ থাকিব সেইখন চৰকাৰ মানে ভৱিষ্যতলৈ অব্যাহত ৰ'ব আপোনাৰ ব্যক্তিগত জীৱনৰ মাজলৈ আৰু অলপ আহোঁ আপোনাৰ পৰিয়াল আপোনাৰ সন্তান এই বিষয়ে অলপ ক'ব নেকি মোৰ পৰিয়ালৰ কথা ক'ব লাগিলে বহুত কথা মোৰ পিতৃ খুব সৰুতে ঢুকাইছে মোৰ পাণবজাৰত দোকান আছিলে এইটো সকলোৱে জানে যে মই শুৱালকুছি ষ্ট'ৰ্ছ প্ৰায় 1947 চনত আমাৰ সেই দোকান প্ৰতিষ্ঠা হৈছিলে তাৰ আগত ফাঁচী বজাৰত আছিলে 1937 চনৰ পৰা 36 আছে গতিকে আমি তাৰপিছত মই পিতৃ ঢুকোৱাৰ পাছত মই নিউ শুৱালকুছি ষ্ট'ৰ্ছ নামটো কৰি দিলোঁ নিউ শুৱালকুছি ষ্ট'ৰ সেইটো দোকান চলাইছিলোঁ আৰু মোৰ 8জন ভাই ভনী আছিলে আমি সকলোৱে কোনো ভালকৈ সেই দোকানৰ পৰাই চলিছিলোঁ তাৰপিছত 2খন দোকান মই কৰিলোঁ মিকুজ বুলি এখন আছে মোৰ 2000 চনত মই কাপোৰ যিটো আমাৰ শুৱালকুছি ট্ৰেডিশ্যনেল ব্যৱসায় আছিলে সেই ব্যৱসায়টো মই বাদ দিলোঁ বাদ দি মই মিঠাই দোকান দিছোঁ যিটো এতিয়াও আছে চলি আছে মিলেনিয়াম নামটো আছিলে এতিয়া মিলেনিয়াম তাৰ মালিক মই হয় আৰু তাৰ কাষত এখন আছে সেইখন মিকুজ গতিকে আমি বৃত্তিত ব্যৱসায়ী আৰু মই ডিগবৈত বিয়া কৰাইছোঁ ডিগবৈত মোৰ পৰিবাৰ মোৰ ষ্টেট বেংক অফ ইণ্ডিয়াত কাম কৰিছিলে তেওঁ ৰিটায়াৰ্ড হৈছে মোৰ ল'ৰা সৰু সুৰা ব্যৱসায় কৰে মোৰ ছোৱালী আয়ুস্মিতা ডেকা তাই আমেৰিকাত ইলিনয় ইউনিভাৰ্চিটিৰ পৰা এভিয়েশ্যন আৰ্কিটেকচাৰত পাছ কৰিছে খুব ভালকৈ পাছ কৰি এটা বিশ্বৰ ছেকেণ্ড যিটো কোম্পানী কৰ্গেন সেই কোম্পানীত কাম কৰে কৰ্গেন যিটো বিশ্বৰ ছেকেণ্ড হয় সেই কোম্পানীত কাম কৰে কিন্তু এটা হিউষ্টনত আছে কিন্তু এটা মই কৈছোঁ যে তুমি ভাৰতবৰ্ষত আহা ইয়াত কাম কৰা ইয়াত কাম কৰিলে ভাল হ'ব আহাৰ মেন মেলিছে মোৰ ল'ৰাটো অলপ ৰেচিয়েল প্ৰব্লেমৰ কাৰণে অষ্ট্ৰেলিয়াৰ পৰা গুচি আহিব লগা হৈছিলে সেই সময়ত ৰেচিয়েল প্ৰব্লেম আছিলে এটা মোৰ ব্যৱসায় যি আমাৰ সৰু ব্যৱসায় আৰু ব্যৱসায়টো চাই এতিয়া আপোনাৰ ৰাজ্যপালৰ জীৱনটো শেষ হোৱাৰ পিছত আপুনি আকৌ ৰাজনীতিৰ মাজলৈ ঘূৰিবনে বহুত ৰাজ্যপালে কিন্তু সক্ৰিয় ৰাজনীতিৰ মাজলৈ ঘূৰি আহে যেনেকৈ নহওক মানে এটা আদৰ্শ বিচাৰধাৰা আছে মোৰ ৰাজনীতিলৈ ঘূৰি অহাৰ মন নাই নাহে মোৰ মন নাই এতিয়াই মানে কৈ দিয়াটো টান কিন্তু মোৰ একেবাৰে মন নাই তাৰপিছত এটা ৰিটায়াৰ্ড লাইফ
এনজয় কৰিম বুলি মই ভাবিছোঁ কাৰণ বৰ বেছি দিন আৰু আমি জীয়াই নাথাকোঁ গতিকে এতিয়াও আপোনাৰ কিমান ভয় আপুনি 70 হোৱা নাই আপুনি ইমান কিয় নাই সেই ট্ৰুথটো মানে একচেপ্ট কৰিব লাগিব আই মিন এ ডিপাৰ্টেড লাউঞ্জ The flight is delayed by the grace of God. আপুনি কিয় ভাবে এতিয়া ৰাজনীতি আপোনালোকৰ বিজেপিত আছে যে ৰাজনীতিক অৱসৰ সীমা 75 মানুহে সক্ৰিয় ৰাজনীতি কৰিব পাৰিব নাই 80 বছৰলৈ আজিলৈকে বৃদ্ধ নহয় বুলি এইটো একদম ভালকে থাকে তিনিটা কথা আপোনাৰ দৰ্শকৰ কাৰণে মই কৈ দিছোঁ এই তিনিটা কথা বহুত মানুহৰ জীৱনৰ কাৰণে ইম্পৰ্টেণ্ট এইটো শেষ হোৱাৰ আগত মই কৈছোঁ মানুহে ৰিটায়াৰমেণ্টটো একচেপ্ট কৰিব নোৱাৰে সেইকাৰণে বহুত কষ্ট পায় মানুহে গতিকে ৰিটায়াৰমেণ্টটো একচেপ্ট কৰিব লাগিব উই মাষ্ট ন' ৱেন এণ্ড হাউ টু ৰিটায়াৰ গতিকে এইটো কৰিব লাগিব এইটোত আপুনি ক্ৰিকেটাৰ কিছুমানক চাওক কিছুমানে ৰিটায়াৰ্ড কৰা নাই এইটো হৈছে অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী নাই নেক্সট টাইমে কৈছে আই হেং মাই বুটছ গতিকে অটলজীয়ে ঠিক সময়ত ৰিটায়াৰমেণ্ট কৰিছে 2 নম্বৰ এজিংটো একচেপ্ট কৰিব লাগিব ইট ইজ এ প্ৰচেছ আপুনি এভৰি ছেকেণ্ড গৈ আছে এজিং হৈছে এজিংটো একচেপ্ট নকৰা মই দুটা উদাহৰণ আপোনালোকক মই দিব পাৰোঁ অমিতাভ বচ্চনে এজিংটো একচেপ্ট কৰিছে আৰু সেই ধৰণৰ ৰোল লৈ আজিও চলি আছে গ্ৰেছফুলি চলি আছে সুচিত্ৰা সেন ধুনীয়া আছিলে ভাল একদম আছিলে 20 বছৰ এটা ৰুমত অকলে আছে কাকো লগ নকৰিছিলে মানে তেওঁ মানে এই যে তেওঁ বিউটিটো গ'ল চেলিব্ৰিটিটো গ'ল সেইটো একচেপ্ট কৰিব পাৰে সেইটো একচেপ্ট কৰিব পাৰিব লাগিব সেইটো একচেপ্ট কৰিব আৰু থাৰ্ড ডিফিটটো একচেপ্ট কৰিব পাৰিব লাগিব সেইটো এটা বহুত ডাঙৰ কথা ৰাজনীতি আৰু এইটো কথা এইটো মই নিজে মানে ভাবি মই বহুত মিটিঙতো কৈছোঁ এই কথাটো ডিফিটটো হ'বই মানুহৰ সদায় উইন কৰিব এনেধৰণৰ কথা জীৱনত নাই গতিকে ডিফিট হ'ব ডিফিটটো একচেপ্ট কৰিব লাগিব গতিকে এইটো ক্লিয়াৰ মানে এটা সত্য এই সত্য কথাটো মই বহুদিন আগতে একচেপ্ট কৰি থৈছোঁ মানে সেইকাৰণে মই কৈছোঁ যে আই মিন এ ডিপাৰ্টেড লাউঞ্জ দ্য ফ্লাইট ইজ ডিলেড বাই দি গ্ৰেচ অফ গড জীৱনৰ পৰা আৰু কিবা বিচাৰে আপুনি নাই জীৱনত যিটো প্ৰাপ্তি সেই প্ৰাপ্তি মোৰ হৈছে আৰু মই বেছি প্ৰাপ্তিৰ কাৰণে ঘূৰি ফুৰা নাছিলোঁ মই টকা পইচাৰ পাছত ঘূৰি ফুৰা নাই যিসকলে মোক জানে তেওঁলোকে জানিব মই কেতিয়াও চৰকাৰী কাম কৰা নাই আৰু কেতিয়াও মই কাৰো ওচৰত মোৰ ব্যক্তিগত কাম লৈ যোৱা নাই এই 10 বছৰ আমাৰ চৰকাৰ আছে মই মুখ্যমন্ত্ৰীৰ বাহিৰে আন মন্ত্ৰীক লগ কৰা নাই লগ কৰিছোঁ যদি খুব কম মানে 2 এবাৰ কেতিয়াও মানে এনেকুৱা ধৰক ৰাজনীতি মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছে তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ চেম্বাৰটো মই দেখিছোঁ তৰুণ গগৈৰ লগত মোৰ খুব ভাল আছিলে মোক খুব ভাল পাইছিলে মই কেতিয়াও মানে যোৱা নাই আৰু কেতিয়াবা যদি মই কাৰোবাক ৰিকুৱেষ্ট কৰিছোঁ এইটো মোৰ কোনো ব্যক্তিগত কাম মোৰ কোনো ব্যক্তিগত কাম নাই ৰাজহুৱা কথাটো কৈছে তৰুণ গগৈদেউতো এদিন বহু সাংসদ আছিলে কৈছে ডেকাহঁতে আচল বিজেপি তেওঁতো এনেকৈ কয়তো এই বাকী এইবোৰ এওঁলোক মানে এনেকৈ কৈছে আৰু গোটেই কথাটো গতিকে তৰুণ গগৈৰ লগত মোৰ খুব ভাল এটা সম্বন্ধ আছিলে মই তেখেতক ককাইদেউ বুলিয়ে মাতিছোঁ গতিকে প্ৰাপ্তি যথেষ্ট পাইছোঁ বুলি মই ভাবিছোঁ দলে মোক 2বাৰ সাংসদ কৰিছে দলৰ মই সভাপতি হৈছোঁ দলৰ মই সম্পাদক হৈছোঁ দলৰ নৰ্থ ইষ্ট কাউন্সিল চাইছোঁ ৰাষ্ট্ৰীয় সম্পাদক আছে আৰু আজি মোক ৰাজ্যপাল কৰিছে গতিকে প্ৰাপ্তি হৈ গৈছে এজন মানুহৰতো প্ৰাপ্তিৰ শেষ নাই কেতিয়াবা সপোন দেখিছিলে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণ আপুনি ৰাজনীতি একদম তেতিয়াৰ পৰা যেতিয়া হৈ নাছিলে মুখ্যমন্ত্ৰী হোৱা সপোন মই কেতিয়াও আচ্ছা শেষত এটা প্ৰশ্ন অসমক লৈ আপোনাৰ কিবা সপোন আছে নেকি অসমখন আপুনি কেনেকুৱা চিন্তা কৰে কি হ'ল একদম মানে কম সময় চমুকে অসমক লৈ আপোনাৰ কি সপোন শেষত অসমত মানুহে কাম কৰিব লাগিব মানে এইটো এটা মানে চিৰসত্য কথা আৰু কোভিডৰ পাছত মানুহবোৰ ইয়াং যিবিলাক ষ্টাৰ্ছ আছে তেওঁলোকে কাম মানে কৰিব লৈছে আৰু এটা আটাইতকৈ ডাঙৰ কথা হৈছে অসমৰ মানুহে মাটিটো ৰাখিব লাগিব আৰু মাটিটো স্বজাতিক বিক্ৰী কৰিব লাগে এই কথাটো মই যেতিয়া দৰঙত সাংসদ আছিলোঁ সকলো ঠাইতে কৈছোঁ যে এইটো মাটি স্বজাতিক বিক্ৰী কৰক মাটিটো সংৰক্ষণ কৰক ৰাখক তেতিয়া থাকিব মাটি সংকুচিত হৈ আছে পৰিয়াল ডাঙৰ হৈ আছে শেষত অসমৰ ৰাইজক ভোগালী বিহু উল্লেখ জনাব ভোগালী বিহু গ'লেই ভোগালী শুভেচ্ছা মই দিছোঁ সকলো ৰাইজলৈ সুখ আৰু শান্তি আহক আৰু অসমখন আগৰ দৰে হওক আৰু অসমত শান্তিৰ কপৌ উৰক
অসমত শান্তিৰ কপৌ উৰিব লাগে কাৰণ আমি শান্তিপ্ৰিয় জাতি সংস্কৃতিবান জাতি অসমৰ মহিলাসকলে বহুদিন আগতে মানে শিক্ষা গ্ৰহণ কৰিছিল মোৰ আইতাই 100 বছৰ আগত মানে পঢ়িব পাৰিছিল লিখিব পাৰিছিল গতিকে আমি এটা সংস্কৃতিবান জাতি সেই জাতিটো আমি জাই থাকিব লাগে আৰু মোৰ এটা নিবেদন আছে এই নিবেদনটো মই হেদাখনে এখন সভাটো কৈছো আমি সকলো কথাতে আন্দোলন শব্দটো ব্যৱহাৰ কৰোঁ এই আন্দোলন শব্দটো ব্যৱহাৰ কৰা পৰিয়াৰ কৰিব লাগে এই যে কিতাপ পঢ়াৰ আন্দোলন কৰিব লাগে এনেকুৱা কয় কিতাপ পঢ়াৰ পৰিৱেশ কৰিব লাগে এনেকুৱা বহুত কথাত আছে য'ত পৰিৱেশ শব্দটো লগাব লাগে বুলি মই ঠিক আছে বঢ়িয়া খুব সুন্দৰ লাগিল আপোনাৰ লগত কথা পাতি তেখেতে আমাক বহুবিলাক কথা ক'লে আৰু তেখেতে বৰ্তমান ছত্তীশগড়ৰ নিচিনা এখন ৰাজ্যপালৰ দায়িত্ব আছে তাৰ মাজত সেই ব্যস্তৰ মাজত তেখেতে আমাক এইখিনি সময় দিলে তাৰ কাৰণে মই আমাক NKTV পৰিয়ালৰ ফালৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ আপুনি আপোনাৰ জীৱনত যিবিলাক সপোন আছে আপুনি কৈছে বৰ বিশেষ মোৰ একো সপোন নাই মই ৰিটায়াৰ্ড লাইফ হ'বলৈ গৈ আছোঁ তো হয়তো আপোনাৰ মনত যি আশা আকাংক্ষা সেই বাস্তৱিত এই কামনা কৰিলোঁ পুনৰবাৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ ধন্যবাদ হয় মই প্ৰণয় বৰদলৈ দৰবাৰ মজিয়াৰ পৰা এতিয়া বিদায় লৈছোঁ